হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব মোৰ ব্যস্ততাখিনি। এপইণ্টমেণ্ট লেটাৰ লৈ অহাৰ পিছত মই কি কামত ব্যস্ত হ'ব লগা হৈছিলে। আৰু ইয়াত দেখিছে ৰাতিপুৱাই কাগজ পত্ৰ যোগাৰ কৰি আছোঁ। এতিয়ালৈকে ওৰাঙৰ ঘৰতে আছোঁ, কিন্তু আজি যোৱা হ'ব তেজপুৰৰ মাহঁতৰ ঘৰলৈ, কাৰণ তাৰ পৰাই কামখিনি কৰিব লাগিব। আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে জনাইছোঁ, মোৰ স্কুল আচলতে তেজপুৰতে হয়। মই স্কুলত টিচাৰ কৰোঁ আৰু এতিয়া নতুন নিযুক্তিও সেইখন স্কুলতে পাইছোঁ, যিখনত মই আগৰ পৰাই কৰ্মৰত আছিলোঁ। আৰু সৰু কেঁচুৱাটোৰ সৈতে এইবোৰ কামত ব্যস্ত হ'ব লগাটো বৰ জটিল হৈছে, কাৰণ মই ছুটীত আছিলোঁ। ভবা নাছিলোঁ আকৌ এইবোৰ কাম আকৌ হঠাৎ এনেকৈ আহি পৰিব বুলি। এপইণ্টমেণ্টটো হঠাতে হৈ গ'ল, গতিকে উপায় নাই, কৰি আছোঁ। আৰু তাইৰ সৈতে ক'ৰবালৈ ওলোৱা বুলি ক'লেও বহুত সময় লাগি যায়। ইতিমধ্যে বহুখিনি বস্তু মাহঁতৰ ঘৰত আছেই, তথাপিও তাইৰ বস্তুৱে চাওক ইমানবোৰ ল'ব লগা হৈছে। মোৰ অকল এই ফাইলৰ বেগটো আৰু জুৱেলাৰী বক্সটোৰ বাহিৰে গোটেইখিনি তাইৰে বস্তু। কেঁচুৱালৈ ক'ৰবালৈ যাবলৈ হ'লে বহুত বস্তুৰ যোগাৰ লাগে, এতিয়া গম পাইছোঁ সেইবোৰ। আমি ওলালোঁ তেজপুৰলৈ বুলি, আৰু আমাৰ গোসানী গৈ আছে মামাকৰ ঘৰত। আজি ৰাতিপুৱাৰ পৰা বৰ ফূৰ্তি লাগি আছে তাই দেই। ইমান দিনৰ পিছত আকৌ মামাকৰ ঘৰত যাব, প্ৰায় 1 মাহৰ পিছতে, 1 মাহে হ'ব আৰু। গৈ আছোঁ তাকে। এয়া বিক্ৰম আৰু মই, মোৰ কামখিনি আছে ডকুমেণ্টছৰ, বহুত কাম আছে। আৰু ওলাওঁতেও দেৰি হৈছে, তাইক লৈ ইমান সোনকালে ওলোৱাটো সহজো নহয়, গতিকে টেনশ্যন এটা হৈ আছে। বাৰু যি নহওক, ভালে ভালে হৈ গ'লে হ'ল আৰু কামখিনি। চাই থাকিব তেতিয়াহ'লে ব্লগটো। মোৰ আজি অফিচত আছে ডকুমেণ্টছ ভেৰিফিকেশ্যন, সেই ৰেগুলাৰৰ কামটোৰ কাৰণে। মাহঁতৰ ঘৰৰ পৰা অহা কথা আছিল, কিন্তু দেৰি হোৱাৰ বাবে এতিয়াই সোমাই যোৱাৰ কথা। নৈক বিক্ৰমে ৰাখিব আৰু অফিচত মই সোমাম। কিয় কান্দিছা? কিয় কান্দিছা? এয়া নৈ আইতাকৰ কোলাত, আৰু একদম ভেৰিফিকেশ্যনৰ কাম চাম কৰি হৈ গ'ল। ঘৰত আহিলোঁ, কিন্তু জইনিংটো হোৱা নাই আজি, সেইটো কাৰণে জইনিংটো কৰিবলৈ সময়ো নহ'লে। আৰু তাইক লৈ আমি অফিচত বাহিৰে সোমাই আহিলোঁ, গতিকে একদম গা চা বেয়া লাগি গৈছে। আৰু তাইৰ কাৰণে তাইৰো কষ্ট হৈছে, সেইটো কাৰণে কালিহে হ'ব চাগে জইনিঙৰ কামখিনি। আৰু কি হয় দেখা যাব। বিক্ৰমে আকৌ এতিয়া মোৰ ডকুমেণ্টছ কিছুমান ৰেডি কৰিবলৈ আকৌ ওলাই গৈছে পৰুৱা চাৰিআলিত। কৰি থৈ দিব, মই যিহেতু তাইক লৈ অকলে কিমান দৌৰাদৌৰি কৰিম। আৰু কালি আকৌ বিক্ৰমৰ ডিউটি আছে, কিমান ছুটি ল'ব। আজিও তেনেকৈ ছুটি গৈছে, সেইদিনাখন গুৱাহাটী যাওঁতেও ছুটি গৈছে। ইফালে EL লৈছিলে, সেইবিলাকো গ'ল। ইমান দিনটো ছুটি ল'লেই নৈ তাত যোৱাৰ পৰা, গতিকে আৰু এতিয়া দিগদাৰো হৈছে। সেইটো কাৰণে এইখিনি কৰি থৈ গ'লে মই কৰিব পাৰিম। আৰু ইফালে ট্ৰাক এখন ফচিছে ফিল্ডত আহি, তাকে চাই আছিলোঁ বাহিৰত। বিক্ৰম আহি পাব, আহি পোৱাৰ পিছত আকৌ ঘূৰিব আজিয়ে। ট্ৰাক নহয়, এখন ডাম্পাৰ হয়। আৰু ফচাৰ কাৰণে আমাৰ ঘৰ বনোৱা সময়ৰ কথা মনত পৰি গ'ল দেই, তেতিয়াও হৈছিলে এনেকুৱা। দিছে সংসাৰ কেনেকৈ চলাব লাগে বোলে। কীৰ্তনৰ কাৰণে চান্দা নিবলৈ আহিছিলে 2জনমান ভকত, আৰু তেওঁলোকে এখন দি থৈ গৈছে। পঢ়িব লাগিব দেই, দৰকাৰী যেনে লাগিছে বস্তুটো, সেইটো কাৰণে দেখুৱালোঁ। গাড়ীখন এতিয়ালৈকে উলিয়াব পৰাই নাই, আৰু বিক্ৰমো আহি পোৱা নাই। আহি পালে বাৰু দেখাই আছোঁ দেই। বিক্ৰম আহিলেও আৰু গ'লোঁ, কিন্তু মই একদম পাহৰি গ'লোঁ। চৰি, ভিডিঅ'ত দেখাম বুলি কৈছিলোঁ, কিন্তু মই একদম পাহৰি গ'লোঁ। সেইটো সময়ত আকৌ গাড়ী ঘোৰা আহি এইকণতে অকণমান দিগদাৰী হৈ গ'ল। তাৰমানে আমাৰ ইয়াতে পাৰ্কিঙৰো অকণমান দিগদাৰ হয়, যিহেতু ৰাস্তাটো ঠেক, গতিকে গাড়ী ঘোৰা আহিয়ে থাকে, বস্তু মাল পেলোৱা কিবা কিবি। তাৰপিছত আকৌ বিক্ৰমৰ গাড়ীখন ঘূৰাব লগা হ'ল কিবা কৰা, সেইটো টেনশ্যনত হেৰি হৈ গ'ল, জেগাৰ পৰা আকৌ আঁতৰাব লগা হ'ল, পাহৰি থাকিলোঁ। তাৰপিছত নৈক ল'লে, যিহেতু আকৌ এৰি থৈ যাব, গতিকে সেইফালে ব্যস্ত হ'ল। অকণমান মনটোও বেয়া লাগিছে। সেইটো সময়ত ভিডিঅ' কৰিবলৈ থাকি গ'ল। আৰু মই বাৰু বেছি দিনৰ কাৰণে অহা নাই, মোৰ কামখিনি হ'লে মই আকৌ যামগৈ। ছুটীটো আকৌ কণ্টিনিউ কৰিব লাগিব যে, মই ছুটীত আছিলোঁ, গতিকে সেই কামখিনিও আছে জইনিঙৰ লগতে। সেইখিনি হ'লে তাৰপিছত মই যামগৈ আৰু। কিন্তু সেয়া আৰু ভিডিঅ'টো কৰিব থাকি গ'ল। তাৰপিছত মই আকৌ বিক্ৰম যোৱাৰ লগে লগে মায়ে নৈক ৰাখিছে, আৰু মই আকৌ এসোপা কাগজৰ কাম কৰিলোঁ। ঢেৰ চহী তহী কৰিব লগা আছিলে, সেইবিলাক ৰেডি ৰাখিলোঁ। কালি ৰাতিপুৱাতে যিহেতু যাম জইনিঙৰ কাৰণে, সেয়া আৰু। বাকী আপোনালোকে বাৰু ভিডিঅ'টো পাওঁতে অকণমান দেৰি হ'ব। আৰু যিটো এপইণ্টমেণ্ট অনা ভিডিঅ', সেইটো আপোনালোকেতো আগতে পাইছেই, গতিকে কথাখিনি সেইটো আৰু অলপ এডিট চেডিট কৰোঁতে অলপ উলট পালট হ'ব, যেনেকুৱা হয় মই আপোনালোকক জনায়ে দিছোঁ ভিডিঅ'ত। গতিকে সেয়া আৰু, এইখিনি আগৰ এপইণ্টমেণ্ট অনাৰ পিছৰ ভিডিঅ', জইনিং নকৰোঁতে। কিন্তু আপোনালোকক এপইণ্টমেণ্টটো অনাৰ পিছত জইনিং কৰা ভিডিঅ'ৰ সৈতে, জইনিং কৰাৰ পিছতহে
ভিডিঅ'খিনিৰ সৈতে এডিট কৰি তেনেকৈ দিয়া হৈছে। গতিকে বুজি পাইছে কথাখিনি। ব্লগবিলাক এনেকৈ গৈ থাকিব আৰু অকণমান এইকেইদিন খালাং খিচিং হৈছে, অলপ দিগদাৰ হয়, যিহেতু এডিট চেডিট কৰিবও ভালকৈ সময় নাপাওঁ নৈৰ লগত ব্যস্ত থাকোঁতে, আৰু ব্লগ কৰোঁতেও তেনেকৈ উলট পালট হৈ যায় কেতিয়াবা, বুজি ল'ব আৰু নিজে দেই। বাকী এতিয়া মা নৈৰ লগত আছে, যি পাৰোঁ দেখুৱাব চেষ্টা কৰিম। আকৌ 3 দিনমান পিছত আপোনালোকক লগ পাইছোঁ। বিক্ৰম আকৌ আহিলে মোৰ কামখিনিৰ কাৰণে। ইমান সহজ নাছিলে, মানে জইনিং মই ভাবিছিলোঁ ৰিজাইন দি আকৌ জইন কৰিলে হৈ যাব, কিন্তু অফিচিয়েল কামৰ কাৰণে বহুতখিনি আকৌ কাম ফচি থাকিলে। ফিটনেছ চাৰ্টিফিকেট উলিয়াব লগা হ'ল হেল্থৰ পৰা, তাৰপিছত পুলিচ ভেৰিফিকেশ্যন, কোৰ্টৰ পৰা এফিডেভিট কৰি সেইবোৰ কামতে আমি ঘূৰিছিলোঁ। বিক্ৰমো আহিলে, মোৰ অকলে যিহেতু কৰিবলৈ অসুবিধা হয়। আৰু সেইদিনাখন এনেকৈ বজাৰৰ পৰা চেণ্ডেল এযোৰো কিনিলোঁ দেই। অকণ ভিডিঅ' কৰিছিলোঁ। চেণ্ডেল মানে মোৰ বাটাৰ পৰা যে প্ৰেগনেঞ্চিৰ টাইমত এই কমফৰ্ট চেণ্ডেলযোৰ কিনি দিছিল, তাৰপিছৰ পৰা মই চেণ্ডেলেই কিনা নাই আজিলৈকে। এইবাৰো কমফৰ্ট এযোৰে কিনিলোঁ, যিহেতু বাচ্ছা আছে। আৰু তাৰপিছত এই দিনটোৰ আগতো কিন্তু মই অকলেও বহুতখিনি ঘূৰা মেলা কৰিছোঁ। পলিউশ্যন কৰালোঁ, স্কুটিখনৰ পলিউশ্যনটো নাছিলে, আৰু তেনেকুৱা বহুত কিবাকিবি। অফিচত গ'লোঁ, ভেৰিফিকেশ্যনৰ লিষ্ট মানে ওলোৱা নাই কাৰণে আমাৰ জইনিংটো হোৱা নাই, গতিকে সময় লাগিব, আৰু সেই তেতিয়ালৈকে মই কাগজৰ কামখিনি কৰি ল'লোঁ। আৰু এয়া আপোনালোকে অলপহে দেখিছে। তাই বাহিৰত ওলাব নাপায় যে, আকাশখন চাই আছে। আজি গণেশ চতুৰ্থী আছিল কাৰণে মায়ে ঘৰতে শৰাই দিছিলে, আৰু সন্ধিয়া আমি প্ৰসাদ খালোঁ। ৰুমটো অকণ আন্ধাৰ দেই। বিক্ৰম আহিছিলে, কালি আকৌ যাবগৈ। আজি আকৌ নেক্সট ডে হয়। আজি ভৰ দুপৰীয়াই চাওক 2:30 বজাত মই ওলাইছোঁ অফিচলৈ। নৈ কেনেকৈ মাৰ লগত এৰি থৈ যাব লগা হৈছে প্ৰতিবাৰে, উপায়ো নাই। তাইক লৈ কেনেকৈ যাম ইমান গৰমত, আৰু অফিচৰ কিমান সময় লাগে কামত একো ঠিক নাই। কোনোবা দিনা যদি স্কুটিত গৈছোঁ, কোনোবা দিনা খোজকাঢ়ি গৈ টমটম ধৰিছোঁ, এনেকৈয়ে কামখিনি কৰি আছোঁ। আজি স্কুটিখন বাবুক দি পঠালোঁ। মোৰ যিহেতু কাম অকণমান আছিলে, ওচৰতে অফিচটো হয়, গতিকে টমটমতে যাম বুলি ওলাই আহিলোঁ। কিন্তু গৰম চাওক, এয়া দুপৰীয়া সময়, আৰু টমটম ল'লোঁ। টমটমত এনেকৈ অকলে আকৌ যাব লগা হৈছে। এয়া নৈৰ জন্মৰ পিছত আকৌ প্ৰথমবাৰৰ কাৰণে। প্ৰেগনেঞ্চিৰ সময়ত বাৰু টমটমতে অহা যোৱা কৰিছিলোঁ ভালেকেইদিন স্কুলত, আৰু কামখিনি কৰি মই এয়া ঘূৰি আহিলোঁ, বেছি দেৰি নালাগিল। আৰু ঘৰলৈ আহি আকৌ মোৰ গোসাঁনীৰ সৈতে এয়া সময়খিনি কেনেকৈ কটাওঁ, এনেকৈ গৈ আছে দিনবোৰ। একদম যন্ত্ৰৰ নিচিনাকৈ কৰিব লগা হৈছে। আপোনালোকে ভিডিঅ'ত মানে 30%টো দেখা নাই, মানে বহুতখিনি কাম মই ভিডিঅ' কৰিব পৰা নাই, সম্ভৱো নহয় তেনেকৈ ব্যস্ততাৰ মাজত কৰি থকাটো। গতিকে আকৌ নেক্সট ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। বাই।